হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। আৰু কোনো ব্লগৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি হৈছে ছানডে, তাৰোপৰি আজি হ'ল হাজবেণ্ডৰ বাৰ্থডে। সেয়ে বাৰ্থডে বুলি অকণমান আমি সোণাপুৰ ফালে আগবাঢ়িছোঁ। ব'লকচোন আমি ক'ত যাওঁ কি যাওঁ চাই থাকিব। অৱশেষত আমি আহি এয়া সোণাপুৰ দিচাং ৰিজৰ্ট আহি পাইছোঁ। এয়া আমি আহি পাইছোঁ আৰু ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। বাহিৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। গেটৰ ভিতৰলৈ সোমায়েই এয়া আমি প্ৰথমতে গাড়ী পাৰ্কিং কৰিবলৈ এইফালে গ'লোঁ। এয়া হৈছে গাড়ী পাৰ্কিং কৰা জেগা। আৰু এয়া চাওকচোন, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ। খুব ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। আমি ভিতৰত সোমাই প্ৰথম আমি খোৱা টেবুললৈ আহিলোঁ। এয়া খোৱা টেবুলত আমি অৰ্ডাৰ দিয়া হৈছে আৰু আমি খুব ভোক লাগিছে, সেয়ে প্ৰথম পেট পূজা কৰোঁ, তাৰপিছতে বাবুৱে খেলিব। সেয়ে আমি এতিয়া ৱেটিঙত বহি আছোঁ। অৱশেষত আমাৰ খানাটো আহি গ'ল। এয়া আমি এতিয়া খাই লওঁ। খানা দেখি ৰখিবই পৰা নাই, ইমানেই ভোক লাগিছে আজি। ব্ৰেকফাষ্টটোকো পাতলকৈ কৰা হৈছিলে, সেইকাৰণে খুব বেছি ভোক লাগি। আমাৰ খোৱা পৰ্বটো শেষ হ'ল আৰু তাৰপিছত আমি বেক চাইডে এয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু অকণমান বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। এয়া বাবুৰ খেলিবৰ কাৰণে ঝুলনাত উঠিছে। বাবু ঝুলনা খেলত ব্যস্ত হৈ আছে। এইটো হৈছে বেক চাইডে, ৰিজৰ্টৰ বেক চাইডে। ইয়াতো এখন পাৰ্কিং আছে, ডাঙৰকৈ পাৰ্কিং আছে। ইয়াতো আপোনালোকে পাৰ্কিং কৰিব পাৰিব গাড়ীবোৰ। এইয়া পিছফালে দেখোচোন, গ্ৰীণ ওচৰতে পাহাৰো লাগি আছে। খুব ধুনীয়া ভিউ, খুব ভাল লাগিছে। ইভিনিং টাইমত আহিলেতো একদম বহুতেই ভাল লাগে। এয়া দেখা পাইছে। আৰু এইখন নীলা নেটৰ ইফালে আছে ছুইমিং পুল, আপুনি তাত ছুইমিঙো কৰিব পাৰিব। অৱশেষত আমি ইভিনিঙত সৰু কেক এটা আনি আমি বাৰ্থডে নিয়ম এটা কৰি থলোঁ। এয়া হৈছে কেক কাটিং পৰ্ব। তো এয়া আমি এনেদৰে কেক কাটিং কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু আমি তিনিজনে মিলি কেক কাটি খাই বৈ আৰু বাবু কি এক্সাইটেড, ফূৰ্তি হৈ আছে। তো হেপী বাৰ্থডে তুলসী শৰ্মা। তো আমি হাজবেণ্ডৰ বাৰ্থডে এনেদৰে পালন কৰিলোঁ। ধন্যবাদ।